হরি রে সঙ্গে চলে অন্ধ হিন্দু পিতা দৃষ্টিহীন পিতামাতাৰ আচলৰ ধন পিতা কচোন বাছা শুনো তোৰ মুখেৰে কোৱা পিতা কিমান দূৰ পালোহি আমি পিতা বাছা এতিয়া আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাছা সিন্ধু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল মাতৃ হৈ নেদেখিলো দিছ পুত্ৰৰ কেনি আছ বাছা আছোন বাছা স্পৰ্শ কৰি তোৰ সুকোমল দেহা আনন্দ লভুৱে টোপনি মাতিয়ে বাছা মোৰ শুন তই যে আৰু আমাৰ বাবে কিমান কষ্ট সহ্য কৰিবি বাছা সঁচা কথা বাছা আমি অপৰাধী তোৰ ওচৰত পিতা আমি তোৰ গলগ্ৰ হৈ তোক যে কিমান কষ্ট দিছোঁ পিতা নহয় পিতা
তোমালোকে তেনেকৈ নকবা মোক। বাছা অন্ধ হ'লেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাম। বাছা নহয় পিতা, পিতা মাতাৰ সেৱা কৰা জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? আৰু পিতা আৰু আই বাছা তোমালোকক সেৱা কৰিবলৈ পাই মই যে কিমান আনন্দ লাভ কৰোঁ সেয়া তোমালোকক বুজাওঁ কেনেকৈ? বাছা আই সেৱা কৰাৰো এটা বয়স আছে। আই এই এই কোমল বয়সত আই তই আমাৰ বাবে যি কষ্ট কৰিছ তাক আমি কেনেকৈ সহ্য কৰোঁ বাছা? কেনেকৈ সহ্য কৰোঁ? আই মইনো কি কষ্ট কৰিছোঁ আই? তুমি জানো নাজানা আই? বাছা পিতা স্বৰ্গ, বাছা পিতা ধৰ্ম, বাছা পিতাহে পৰমং তপ, পিতৰি প্ৰতিমাপন্নে প্ৰিয়ন্তে সর্বদেবতা। যে পিতার বাবে বিনন্দিয়া সৃষ্টি দেখিল, যে মাতৃয়ে 10 মাহ 10 দিনে গৰ্ভতে ৰাখি বছৰে অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে, তাৰ প্ৰতিদান জানো কোনো পুত্ৰই খুজিব পাৰিব? কেতিয়াও নোৱাৰে আই, কেতিয়াও নোৱাৰে পিতা। তই দেখোন বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি। এৰা জীৱনে শিকাইছে তোক, যি সময়ত তই তোৰ সমনীয়াৰ লগত হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিব লাগিছিল, সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। ভাবিয়ে বননিয়ে ফল মূল বুটলিছ, দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ, কেতিয়াবা কেতিয়াবা ভোকত, কেতিয়াবা অনিদ্ৰাত, যাৰে জোখে ৰ'দে বৰষুণে তিতি বুৰি তই কিয় আমাক জীয়াই ৰাখিছ বাছা? তই কিয় আমাক জীয়াই ৰাখিছ নহয় পিতা, বাছা? অন্ধ হ'লেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাম। তোমালোকৰ অবিহনে বাছা মই যেন তেনেই নিথৰুৱা হৈ পৰিম। এই বাছা 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 বুলি শুনো যেতিয়া এষাৰি মাত, সেয়া মোৰ হাত পৰি যায় অ পিতা। পিছে পিতা, বাছা আই বলাই বলা পিতা, যাওঁ আমি নেক্সট লক্ষ্যস্থানে। বল বাছা। ৰচোন বাছা, পিতা তই যে কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত, হয় পিতা। কিন্তু কতা বাছা? পিতা। এই শুনা নাইচোন মই পশু পক্ষীৰ মাত? সন্ধ্যা নামিল হবলা ধৰাৰ বুকুলৈ। পিতা বাছা নহয়তো সন্ধিয়াৰ সময়। অ পিতা, পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত। ফল মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য। আৰু পিতা, প্ৰজাসকলে কৰিছে গঞ্জনা, ৰাজা দশৰথৰ বাবে হৈছে এনে অমংগল অযোধ্যা ৰাজ্য। বাছা কিন্তু আই বাছা আই আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ? নহয় প্ৰিয়, না আমাৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ, কিন্তু লাগিছে বেজাৰ মোৰ অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাজনৰ বাবে।
এই দশরথর কুকর্মর বাবে অযোধ্যার শান্তিপ্রিয় প্ৰজাগণে ভোগিছে নিকাৰ। ঠিক ঠিক দশৰথ পবিত্ৰ ইক্ষাকুকুলত জন্ম লৈ কিবা হেতু তই অপবিত্ৰ কৰিলি বংশক। কিবা হেতু নৰকত ডুবালি তই উপৰি পুৰুষক, আৰু কিবা হেতু এতিয়াও ৰাজদণ্ড কৰিছ ধাৰণ। দেখ দশৰথ, দেখ। শান্ত হোৱা পিতা, উত্তেজিত নহবা। বলা পিতা, আই বলা। বলা আই, যাওঁ আমি আমাৰ আশ্ৰমে। বল বাছা।